Dear students, today I will discuss the trigonometric ratios of complementary angles. আজি পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাতৰ বিষয়ে আলোচনা কৰিম। প্ৰথমে আমি জানিব লাগিব পূৰক কোণনো কি। যদি দুটা কোণ A আৰু B হয় আৰু দুয়োটা কোণৰ সমষ্টি যদি 90 ডিগ্ৰী হয় তেতিয়াহ'লে এটা কোণক আনটো কোণৰ পূৰক কোণ বোলে। অৰ্থাৎ কোণ দুটাৰ সমষ্টি কিমান হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব। এই সমকোণী ত্ৰিভুজটোলৈ চোৱা, ইয়াত মই এই ত্ৰিভুজটো আঁকিছোঁ ABC ত্ৰিভুজ। ইয়াৰ B কোণ হৈছে সমকোণ আৰু C আৰু A দুয়োটা সূক্ষ্মকোণ। আকৌ এই দুয়োটা কোণৰ যোগফল কিমান হ'ব 90 ডিগ্ৰী হ'ব, কাৰণ ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী। এংগুল B is equal to যিহেতুকে 90 ডিগ্ৰী, therefore এংগুল A plus এংগুল C is equal to 90 ডিগ্ৰী। বুজি পাইছা? or এংগুল A is equal to কি হ'ব 90 ডিগ্ৰী মাইনাছ এংগুল C, বা এংগুল C is equal to 90 ডিগ্ৰী মাইনাছ এংগুল A। এতিয়া আমি এই এংগুল C আৰু এংগুল A ৰ ত্ৰিকোণমিতিক অনুপাতকেইটা উলিয়াম। প্ৰথমে আমি উলিয়াম সাইন C, সাইন অফ এংগুল C, এইটো এংগুল সাইন অফ এংগুল C। এই এংগুল Cৰ কাৰণে এইটো হৈছে লম্ব AB, লম্ব AC কৰ্ণ। গতিকে সাইন থিটা ইজ ইকুৱেল টু আমি পাইছিলোঁ P/H, লম্ব বাই কৰ্ণ। গতিকে সাইন C ইজ ইকুৱেল টু হ'ব কি AB ডিভাইডেড বাই AC, AB বাই AC হ'ব। বুজি পাইছানে? এতিয়া আমি cos A টো চাওঁ। cos A, সাইন C এইফালে চাইছোঁ, এইফালে cos A। cos A ইজ ইকুৱেল টু কি হ'ব, এইটো এংগুল এৰ কাৰণে এইটো হৈছে লম্ব বিপৰীত বাহু আৰু এইটো সন্নিহিত বাহু ভূমি। চ' AB বাই কি হ'ব AC হ'ব। cos A চাই যাবা, cos অফ এংগুল A ইজ ইকুৱেল টু AB বাই AC। ইয়াতো পালোঁ সাইন C ইজ ইকুৱেল টু AB বাই AC, cos A ইজ ইকুৱেল টু পালোঁ AB বাই AC। গতিকে therefore সাইন C ইজ ইকুৱেল টু cos A, সেইটো আমি লিখিব পাৰিম। therefore সাইন C ইজ ইকুৱেল টু cos A। এইবাৰ আমি C ক ৰিপ্লেচ কৰিম। C ক ৰিপ্লেচ কৰিম 90 ডিগ্ৰী মাইনাছ এংগুল A, or সাইন অফ 90 ডিগ্ৰী মাইনাছ এংগুল A ইজ ইকুৱেল টু কি cos A। কেৱল এই C আমি কি কৰিছোঁ 90 ডিগ্ৰী মাইনাছ এংগুল A ৰ দ্বাৰা ৰিপ্লেচ কৰিছোঁ, বিকজ এংগুল C ইজ ইকুৱেল টু 90 ডিগ্ৰী মাইনাছ এংগুল A। ঠিক আছে? এতেকে আমি কি ক'ম, সাইন 90 ডিগ্ৰী মাইনাছ থিটা এনি এংগুল ইজ ইকুৱেল টু কি হ'ব cos থিটা। সাইন cos A is equal to sin C, cos A is equal to sin C। এই সমীকৰণটো প্ৰথম sin C is equal to cos A, এইবাৰ লিখিছোঁ cos A is equal to sin C। এতিয়া cos A ক আমি চেঞ্জ কৰি দিম, cos of 90 ডিগ্ৰী মাইনাছ এংগুল C ইজ ইকুৱেল টু কি sin C। দেখিছা? এতেকে কি লিখিম, cos of 90 ডিগ্ৰী মাইনাছ থিটা ইজ ইকুৱেল টু sin থিটা হৈছে। এতেকে দেখা গ'ল যে sin 90 ডিগ্ৰী মাইনাছ থিটা ইজ ইকুৱেল টু cos থিটা, cos 90 ডিগ্ৰী মাইনাছ থিটা ইজ ইকুৱেল টু কি sin থিটা। এইবাৰ আমি tan C ল'ম, tan C চাই লওঁ কি আছে। আমি কি পাইছিলোঁ টোটেলি পিউৰ ব্লেক। C কোণৰ কাৰণে এইটো হৈছে লম্ব
এইটো হৈছে ভূমি গতিকে এ বি বাই বি চি এ বি বাই কি বি চি বুজি পাইছা এইবাৰ আমি ল'ম কট এ টেনৰ ৰেচিপ্ৰকেল কি আছিলে কট আছিলে অনুনক যিটো কট এৰ বেলিকা কি হ'ব এইটো এংগুল এ গতিকে ইয়াৰ কট এ ল'ম যেতিয়া ইয়াৰ বিপৰীত বাহু হৈছে কি এইটো গতিকে এইটো হ'ব লম্ব আৰু এইটো কি কৰ্ণ এইটো হৈছে ভূমি যদি আমি টেন এ কওঁ তেতিয়াহ'লে কি হ'ব লম্ব বাই ভূমি বি চি বাই কি হ'ব এ বি হ'ব কট যেহেতু তাৰ ৰেচিপ্ৰকেল গতিকে কি হ'ব এ বি বাই বি চি হ'ব বুজি পাইছা কট এ ইজ ইকুৱেল টু কি হ'ব এ বি আপন বি চি এতিয়া আমি টেন চি ইজ ইকুৱেল টু পালোঁ এ বি বাই বি চি কট এ ইজ ইকুৱেল টু পালোঁ এ বি বাই বি চি therefore tan C is equal to tan A. Now we replace C by 90 degree minus angle A. Therefore we can write tan 90 degree minus A is equal to cot A asile cot A tan C is equal to cot A. So tan 90 degree minus A is equal to কি হ'ব cot A হ'ব আকৌ আমি সমীকৰণটো ৰাইট হ্যান্ড সাইডক লেফট হ্যান্ড সাইড কৰি দিওঁ cot A is equal to কি লিখিলোঁ tan C ঠিক আছে তে cot A এর angle A to replace কৰি দিওঁ cot of angle 90 degree minus angle C is equal to কি tan C এতিকে আমি কি পালো ইয়াত যে tan 90 ডিগ্ৰী মাইনাস A is equal to cot A cot 90 degree minus C is equal to tan C therefore we can write tan of 90 degree minus theta any angle theta is any angle less than 90 degree 10 ডিগ্ৰী হ'ব 20 ডিগ্ৰী 30 ডিগ্ৰী 40 ডিগ্ৰী তেনেকুৱা হ'ব tan of 90 degree minus theta is equal to কি cot theta and cot 90 degree minus theta is equal to কি হ'ব tan theta বুজি পাইছা এতিয়া আমি কি পালো প্ৰথম পাইছো যে sin 90 degree minus theta is equal to cos theta cos 90 degree minus theta is equal to sin theta tan 90 degree minus theta is equal to cot theta and cot 90 degree minus theta is equal to tan theta এতিয়া থাকিল আমাৰ আৰু দুটা অনুপাত এটা থাকিল sec theta বা sec of angle A বা sec of angle C sec আৰু কি cosec এই দুইটা আমি উলিয়াম প্ৰথমে আমি আহো cosec লৈ cosec of angle C cosec of angle C is equal to কি 1 by sin of angle C মনত আছে নহয় cosec আৰু sin কি এটা আনটো অনুন্নক গতিকে আমি ইয়াত কি পাম sin C is equal to আমি কিমান পাইছো AB by AC ইয়াত কি হ'ব AC divided by AB হ'ব বুজি পাইছা একেদৰে sec C is equal to কি হ'ব বা sec C নহয় sec A is equal to 1 by cos A কিমান পাইছো AB by AC therefore এটো কি হ'ব AC by AB হ'ব বুজি পাইছা এতিকে দেখা গল cosec C is equal to AC by AB sec A is equal to কি পালো AC by AB এই দুইটা একে নহয় জানো গতিকে কি হ'ব cosec C is equal to sec A আমি কি লিখিম cosec C is equal to sec A বুজি পাইছা এতিয়া আমি এই sec রিপ্লেস কৰি দিম কি কৰিম cosec sec লিখিম 90 degree minus angle A is equal to কি হ'ব
sec a 90 ডিগ্ৰী মাইনাছ a ইজ ইকুৱেল টু কি হ'ব sec a আৰু এই সমীকৰণটো এই ৰাইট হেণ্ড সাইডক লেফট হেণ্ড সাইড কৰি দিওঁ sec a ইজ ইকুৱেল টু কি cosec c therefore বা or sec a ইজ ইকুৱেল টু কি হ'ব sec এইটো আমি কি কৰোঁ কাটি দিওঁ therefore sec এক লিখি দিওঁ 90 ডিগ্ৰী মাইনাছ এংগল c ইজ ইকুৱেল টু আমি কি পাইছোঁ cosec c বুজি পাইছা cosec 90 ডিগ্ৰী মাইনাছ a ইজ ইকুৱেল টু কি পালোঁ sec a sec 90 ডিগ্ৰী মাইনাছ c ইজ ইকুৱেল টু কি পালোঁ cosec c এতেকে আমি লিখিম এতেকে sec 90 ডিগ্ৰী minus theta is equal to ki cosec theta and cosec 90 degree minus theta is equal to ki sec theta বুজিলা এতিয়া আকৌ ৰিপিট কৰোঁ যে আমি কি কি পাইছোঁ ইয়াত আমি পাইছোঁ sin 90 ডিগ্ৰী minus theta is equal to কি cos theta এইটো লিখি দিওঁ ইয়াত याद दुनिया के लिखी दूँ sin 90 डिग्री माइनस थीटा इज इक्वल टू की cos थीटा तुम्हारे तालिकाखन दुनिया के बहित लिखि कागज एखনত लिखि तुम्हालोকৰ যিখন টেবুলৰ সন্মুখত যিখন ওয়াল আছে সেই ওয়ালতে আঁৰি থবা তেতিয়া তোমালোকৰ শিকোতে সহজ হ'ব sin 90 ডিগ্ৰী মাইনাছ থীটা ইজ ইকুৱেল টু cos থীটা cos 90 ডিগ্ৰী মাইনাছ থীটা ইজ ইকুৱেল টু কি sin থীটা দেখিলা ইন্টারেস্টিং sin 90 ডিগ্ৰী মাইনাছ থীটা ইজ ইকুৱেল টু cos থীটা আকৌ cos 90 ডিগ্ৰী মাইনাছ থীটা ইজ ইকুৱেল টু কি sin থীটা আকৌ কি পাম এতিয়া পিছত কি পাইছিলোঁ tan 90 ডিগ্ৰী মাইনাছ থীটা ইজ ইকুৱেল টু কি পাইছিলোঁ cot থীটা নহয়নে আকৌ পাইছোঁ কি cot 90 ডিগ্ৰী মাইনাছ থীটা ইজ ইকুৱেল টু কি পাইছিলোঁ tan থীটা হৈছে আৰু কি পালোঁ ইয়াতে কি পাইছিলোঁ sec 90 ডিগ্ৰী মাইনাছ থীটা ইজ ইকুৱেল টু cosec থীটা cosec 90 ডিগ্ৰী মাইনাছ থীটা ইজ ইকুৱেল টু sec থীটা এতিয়া আমি অনুশীলনী 8.3 কিছুমান কুৱেশ্যন সমাধান কৰিম ইয়াৰে 1 নম্বৰ প্ৰশ্নত দিয়া আছে মান নিৰ্ণয় কৰা ইয়াত মোট প্ৰশ্ন দিছে 8টা প্ৰথম প্ৰশ্ন দিছে sin 18 ডিগ্ৰী ডিভাইডেড বাই cos 72 ডিগ্ৰী এইটো আমি সমাধান কৰিম কেনেকৈ সমাধান কৰিম সলিউশন sin 18 ডিগ্ৰী divided by cos 72 ডিগ্ৰী এতিয়া 18 আৰু 72 যোগ কৰি চাওঁ কিমান হৈ আছে 90 হৈ আছে গতিকে এই দুইটা কোণ এটা আনটোৰ কি পূৰক কোণ গতিকে আমি ইতিমধ্যে যেটো বিলাক হেৰি পালো সাইনৰ এই ত্ৰিকোণমিতিক পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত পালো সেইকেইটা আমি ইউজ কৰিম কেনেকৈ ইউজ কৰিম চোৱা ইয়াক আমি লিখি দিব পাৰিম নি কেনেকৈ চোৱাছো sin 90 ডিগ্ৰী মাইনাছ 72 ডিগ্ৰী এই 18 ডিগ্ৰীক মই ৰিপ্লেস কৰিছো 72 ডিগ্ৰী ব্যৱহাৰ কৰিছো 90 degree minus 72 degree. So you subtract 72 from 90, you get 18 degree. Therefore, it can be written sin 18 degree is equal to sin of 90 degree minus 72 degree. और cos 72 degree যেনেকৈ আছে তেনেকৈ তাকক 72 degree. এনে কৰাৰ কাৰণে কি হ'ল এতিয়া আমি ফৰ্মুলা পাইছিলোঁ কি যে sin over to পাইছো কি sin 90 degree minus theta is equal to আমি পাইছিলো কি cos theta হয় না নহয় গতিকে ইয়াত কি হ'ব এটো যদি theta বুলি কম sin 90 degree minus theta হৈ আছে so cos theta here theta is equal to কি 72 degree বুজি পাইছা divided by
cos 72 ডিগ্ৰী এটা দুইটা সেম হৈ আছে কটাকটি কৰিলে কি পাম 1 পাম ক্লিয়াৰ হৈছে এতিয়া আমি 2 নম্বৰটো চাওঁ কোৱেশ্চন নম্বৰ 2 একৰ 2 নম্বৰ সলিউশন একৰ 2 নম্বৰত কি দিছে কিতাপত চাই লওঁ মই লিখিবলৈ যোৱা নাই একৰ 2 নম্বৰত কি দিছে tan 26 degree divided by cot 64 degree tan 26 degree divided by cot 64 degree এটা যোগ কৰি চোৱা 26 and 64 you will get 90 therefore they are complementary angle 26 degree and 64 degree are the complementary angles so we can write tan 26 degree as tan 90 degree minus kiman 64 degree and here cot 64 degree remains same একেই থাকিব তাত কি হৈ আছে এতিয়া ওপৰত আমি পাইছো নহয় tan 90 degree minus theta is equal to কি পাইছিলো tan 90 degree minus theta tan 90 degree minus theta is equal to কিমান পাইছিলো cot theta মনত আছে নহয় গতিকে ইয়াক যদি আমি theta বুলি ধৰো so tan 90 degree minus theta is equal to কি হ'ব cot theta here cot কি হ'ব 64 degree আৰু তলত কি আছে cot 64 degree the same দুইটাই গতিকে ৰিজাল্ট কি হ'ব 1 হ'ব এতিয়া একৰ 3 নম্বৰ প্ৰশ্নটো চোৱা cos 48 degree minus sin 42 degree এইটো আমি কৰিম 3 নম্বৰ 1 3 solution কি দিছে cos 48 degree minus sin 42 degree এতিয়া 48 degree আৰু 42 degree যোগ কৰিলে আমি কিমান পাম 90 degree পাম সো এই দুইটা অ্যাঙ্গল কি হৈ আছে পরিপূরক হৈ আছে গতিকে আমি কি লিখিম और ইয়াক লিখো cos 90 degree minus 42 degree এতিয়া 90 ডিগ্ৰী পৰা 42 ডিগ্ৰী বিয়োগ কৰিলে আমি কিমান পাম 48 ডিগ্ৰী পাই যাম minus sin 42 ডিগ্ৰী এতিয়া এইটো cos 90 ডিগ্ৰী minus theta is equal to কি আছিল sin theta here theta is equal to কি theta is 42 degree so cos 90 degree minus 42 degree is equal to sin 42 degree minus sin 42 degree is equal to কি হ'ব 0 হ'ব বুজি পাইছা question number 4 চোৱা question number 4 1 or 4 নম্বৰ প্ৰশ্নটো 1 নম্বৰ 4 নম্বৰ এইটো কি দিছে চাই লোৱাচোন কি দিছে cosec কি দিছে 31 ডিগ্ৰী minus sec 59 ডিগ্ৰী এতিয়া 31 আৰু 59 যোগ কৰিলে আমি কিমান পাই আছো 90 পাই আছো গতে 31 ডিগ্ৰী আৰু 59 ডিগ্ৰী যোগ কৰিলে আমি 90 ডিগ্ৰী পাম সো 31 ডিগ্ৰী আৰু 59 ডিগ্ৰী এটা আনটোৰ কি হ'ব পৰিপূৰক লিখি লওঁ cosec 31 degree minus sec 59 degree এতিয়া মই কি লিখিছো চোৱা और এটো 1 হ'ব ইয়াতে 1 দি দিবা cosec কি হ'ব 90 degree minus কি minus 59 degree minus sec 59 degree এতিয়া cosec
90 ডিগ্ৰী মাইনাছ 59 ডিগ্ৰী কচেক 90 ডিগ্ৰী মাইনাছ থিটা ইজ ইকুৱেল টু কি কচেক 90 ডিগ্ৰী মাইনাছ থিটা ইজ ইকুৱেল টু কি কৈছিলোঁ মনত পৰিছেনে কচক 90 ডিগ্ৰী মাইনাছ থিটা sec theta so কি হ'ব sec 59 degree minus sec 59 degree is equal to কিমান হ'ব 0 question number 1 or বাকি অংককেইটা তোমালোকে নিজে কৰিবা এতিয়া মই 2 নম্বৰ প্ৰশ্নলৈ যাওঁ এই দেখুৱা যে 1048 degree into 1023 degree into 1042 degree into 1067 degree is equal to 1. সেইটো আমি দেখুৱাম question number 2 question number 2 question number 2 solution left hand side left hand side কি আছে 1048 degree into 1023 degree into 1042 degree into 1067 degree এইকেইটাৰ পূৰণফল আমি 1 দেখুৱাম ইয়াত কি কৰিম চোৱা অলপ খজাই লওঁ 1048 degree into 1042 degree কিয় লিখিছোঁ 48 degree আৰু 42 degree তুমি যোগ কৰা কিমান পাবা 90 degree পাবা এতিয়া লিখো 1023 degree into কি 1067 degree হৈছে ক্লিয়াৰ এতিয়া 1048 degree আমি লিখিম 1090 degree minus 42 degree ভুল হ'বনে 48 degree তুমি 90 degree পৰা 42 degree minus কৰা কি পাবা 48 degree পাবা আছে কি 1042 degree ইয়াত আমি কি কৰিম ভাবাচোন কি কৰিম 1090 degree minus 67 degree আৰু এইটো যেনেকৈ আছে তাকক 1067 degree হৈছে ক্লিয়াৰ ইয়াত কি হ'ব 1090 degree minus theta is equal to কি cot theta ইয়াত theta কি 42 degree into 1040 degree 42 degree ইয়াত কি হ'ব cot আগৰ দৰে cot 67 degree আৰু ইয়াত আছিল কিমান 1067 degree এটো যেনেকৈ আছে তেনেকৈ থাকিব 1067 degree আছে এতিয়া আমি আগতে পাইছো যে 10 কটৰ কি হয় ৰেচিপ্ৰকেল হয় অনুন্নক হয় গতিকে টেনজেন্ট কটেনজেন্টৰ ৰেচিপ্ৰকেল সো আমি লিখিম cot 42 ডিগ্ৰী লিখিম 1 by 1042 ডিগ্ৰী হৈছে into 1042 ডিগ্ৰী ইয়াকো আমি লিখিম এনেকুৱা 1 by 1067 degree into 1067 degree এতিয়া সেম হৈ আছে নহয় কাটি দিয়া একবাৰ যাব কি হৈ আছে এতিয়া ৰিজাল্ট 1 এতেকে left hand side is equal to কি right hand side hence proved hence